বন্ধু বান্ধৱীসকল মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোক সঁহাৰি জনাব বুলি মোৰ আশা থাকিল। মই আজি বোলো বিহু বতৰ বুলি ঘিলা পিঠা বনাই আছোঁ চাওকচোন। কাৰণ যে আমাৰ ঘৰলৈ আলহী আহিছে, বেটাৰ লগৰ আৰু বেটাৰ লগৰ মাক দেউতাক আৰু ভায়েকক লৈ তেওঁলোকে চাৰিজনীয়া এটা পৰিয়াল আহিছে। আৰু এইফালে মই চাহ দিবলৈ ৰেডি কৰিছোঁ। এইখিনি সকলোখিনি কৰি লৈ বোলো বিহু বতৰত আজি ভাত খাই যাবা দেই। ভাত খাবলৈ ৰেডি কৰিবলৈ মই গাহৰি মাংস অনোৱালোঁ, গাহৰি মাংস আৰু মাছ। এইফালে মই গাহৰি মাংস আৰু মাছখিনি ধুই ল'লোঁ ধুনীয়াকৈ। এইফালে মই এখন নিৰামিষ চব্জিও বনালোঁ, ৰঙালাও বেঙেনা সকলোবিলাক দি এখন ধুনীয়া চব্জি বনালোঁ। আৰু মই বিশেষ মোৰ এটা কথা কি জানেনে, গাহৰি মাংস বনালে মই বাহিৰৰ মছলা নিদিওঁ। নহৰু আদা পেষ্টটোকে মই মছলা হিচাপে ব্যৱহাৰ কৰি গাহৰি মাংসখিনি বনাই লওঁ। আপোনালোকেও বাৰু এনেকৈ কৰিয়ে খায়নে? কেতিয়াবা দিওঁ গৈছে, নিদিয়া নহয়, কিন্তু এনেকৈ খালে বেছি মোৰ ভাল লাগে নিচিনা লাগে। আৰু মই তেনেকৈও বনাওঁ। আৰু এইফালে মই গাহৰি মাংস বনাই গ'লোঁ দেখিছেনে। এয়া লগতে কেইটামান বিলাহীও দি দিছোঁ। আৰু এইফালে তাইৰ ল'ৰাটোৱে হ'লে অকণমানিটোৱে বৰ আমনি কৰিছে বাই। আমাৰ কাৰোলৈ নাহে, বেচেৰীজনীলৈ বেয়াই লাগিছে। আৰু তাই অকলে লৈ আছে। আমালৈ আহিলেহে আমি ল'লোহেঁতেন। আৰু এইফালে মানুহ দুজন পুৰা কথা পাতিছে, পুৰা কথাৰ আড্ডা বহিছে তেওঁলোকৰ খুব। এয়া মোৰ মাও আহি আছিলে। আৰু এটা কথা জানেনে, মোৰ মাও মই মিলি ভাতখিনি আৰু মাছখিনি বনাবলৈ ল'লোঁ। আৰু মই লগতে মাছখিনি ফ্ৰাইও কৰি ল'লোঁ। কৰিবলৈ আৰম্ভ কৰি গোটেই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি আছোঁ। আৰু এইফালে দেখিছে মাছখিনি ফ্ৰাই কৰি প্ৰায় শেষেই হৈছে। আৰু কি যে ভাল লাগিছিলে তেওঁলোকে আহোঁতে। আমি খুব ফূৰ্তি হাঁহিলে। এইফালে ছোৱালীজনীক বোলো মাতি আনি অকণমান টেষ্ট কৰি চোৱাচোন। তাই আহি পিনি নাচি দিয়া মা বুলি কৈ ধুনীয়াকৈ টেষ্ট কৰি দিছে দেই। এইয়া টেষ্ট কৰোঁতে কৈছে কেনেকৈ কৰিছে, মুখখন দেখিছেনে? খুব ভাল লাগিছে মা। মই কিন্তু খাই নাচি ফূৰ্তি কৰি আছোঁ দেই। এনেকৈ মোক সদায় খুৱাই থাকিবা তুমি, সেই বুলি কৈছে। আৰু এইফালে মায়ে মাছৰ পেটুখিনিও বোলে বনাই পেলাওঁ দে বোলে, মাছ যেতিয়া বনাইছোঁ মাছৰ পেটু। এইফালে ল'ৰাকেইটা দেখিছে যিয়ে উৎপাতৰ কথা। সিহঁতৰ বন্দুক লৈ খেলিছে, বল লৈ খেলিছে। এই বহুত ফূৰ্তি কৰিলে। গোটেই ৰাতিটো যে সিহঁতৰ কি ফূৰ্তি, যাবলৈ মনেই নাই। এইফালে মোৰ মাছ বনাই আজৰি হৈছে প্ৰায় মা। আৰু এইফালে পেটুখিনি বনাইছে চাওকচোন। মাছৰ পেটু আপোনালোকে খায়নে? আমি ভাতৰ লগত ভাজি পিনি মাছৰ পেটুখিনি জলকীয়া সৰহকৈ দি বনাই দিছে দেই মায়ে। খাই হ'লে মাছৰ পেটু খুব ভাল লাগে, নহয়নে বাৰু? খালি বেছি তিতা হ'লে খাই বেয়া লাগে। কিন্তু আজি মাছৰ পেটুখিনিও খুব ভাল আছিলে। এয়া চাওক ল'ৰা দুটাই ভাত খাইছে। আৰু এইখনেই হৈছে আমাৰ আজি থালি আছিলে। ভাত, গাহৰি মাংস, মাছ আৰু লগতে এয়া তাই দেখিছেনে ল'ৰাটোক খেলাই আছে। ইমান যে বেয়া লাগিছিলে তাইলৈ। মাজতে মই এবাৰ লওঁ বুলি লৈছিলোঁ, কিন্তু তাই মোলৈ নাহে নহয়। এনেহে হাঁহি দেখুৱায়, কিন্তু মোলৈ নহয়। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ